কেতিয়াবা এনেকুৱা হয় আমি গধূলি ক'ৰবালৈ ওলাই গ'লে তেতিয়া কি হয় আমাৰ হাতত সময় নাথাকে, ৰাতিৰ সাঁজটো খুব সোনকালে হোৱা এটা সাঁজৰ দৰকাৰ হয়। তেতিয়া মই কি কৰোঁ, এই ধৰণে খানাটো বনাওঁ। মই শুকান জলকীয়া, আদা, নহৰু, কেঁচা জলকীয়া, হালধিৰ পাউডাৰ একেবাৰে ইয়াতে মই দি পেলাই পিচি ল'ম। জিৰা পাউডাৰ মই 2 চামুচ জিৰা পাউডাৰ লৈছোঁ আৰু মই অলপ ধনিয়া লৈছোঁ, ইয়াৰ লগতে জালুকৰ গুড়িও আছে। আৰু এতিয়া ইয়াত মই অলপ পানী দি পেলাই ভালকৈ একেবাৰে পূৰা ফাইন পিচি ল'ম। এয়া চাওক মই একেবাৰে ভালকৈ ফাইন পিচি লৈছোঁ। আৰু এতিয়া লৈছোঁ মই লবিয়া। লবিয়া মানে কি হয়, এটা মই গোন্ধ পাওঁ এনেই বনালে, আৰু এই ধৰণে অলপ মেৰিনেট কৰি পেলাই বনালে লবিয়াটোত মই মানে তেনেকুৱা গোন্ধ নাপাওঁ, খুবেই ভাল হয়। আৰু ইয়াৰ লগত লৈছোঁ মই কোমোৰা। লবিয়াৰ লগত সদায় মই পানীলাও, কোমোৰা অমিতা এই ধৰণে মানে বনাওঁ, তেতিয়া ভাল লাগে। আৰু তেতিয়া ইয়াত মই পিঁয়াজ দিছোঁ আৰু মই যিখিনি মছলা মই বনাই থৈছিলোঁ এই মছলাখিনিও মই ইয়াত দি দিছোঁ। ইয়াত নিমখ দিছোঁ, যিমান দৰকাৰ হয় ইমান একেবাৰেই দি দিছোঁ আৰু সকলোখিনি ইয়াতে। আৰু এতিয়া ইয়াত দিছোঁ মই কেঁচা মিঠাতেলো দিছোঁ, আৰু ইয়াত দিছোঁ মই কচুৰি মেথি, অলপ কচুৰি মেথি দিলেও খুব ভাল লাগে। আৰু ইয়াত মই দিছোঁ দালচিনি, ইলাচি, লং মই অলপ গুড়ি কৰি থৈছিলোঁ। ল'ৰা ছোৱালীয়ে কেতিয়াবা কি হয় দাঁতত আহে, খাবলৈ বেয়া পায়, সেইকাৰণে মই এইখিনি অলপ মিক্সিত গুড়ি কৰি অলপ থৈ দিছোঁ। আৰু এতিয়া এইখিনি মই খুব ভালকৈ এই ধৰণে সানি ল'ম, খুবেই ভালকৈ সানি ল'ম যাতে গোটেইখিনিৰ লগত খুব ভালকৈ লাগি যায়গৈ। আৰু এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে অলপ ঢাকি পেলাই থৈ দিম, যাতে মেৰিনেট হৈ যায় অলপ। তাৰপিছত মই এটা কুকাৰ লৈছোঁ আৰু ইয়াতে মই এতিয়া গোটেইখিনি ট্ৰান্সফাৰ কৰিম। আৰু ইমান সহজ দেখিছে নহয়, খালী লবিয়াটো তিয়াই থ'ব লাগে আৰু খুব সোনকালে হৈ যায়। তেতিয়া লবিয়াটোত গোন্ধও নাহে, কিন্তু খুবেই ভাল লাগে। এতিয়া মই কুকাৰটোত পূৰা ভৰ্তি কৰি পেলাই তাৰপিছত মই গেছত পাতি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে হাই কৰি লৈছোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ, যাতে কেঁচা গোন্ধটো গোটেইখিনি গুচি যায়। খুবেই ধুনীয়া এটা ফ্লেভাৰ আহিছে। আৰু এতিয়া যিখিনি মছলাৰ পাতিটো অলপ কৰি মছলাৰ পানীখিনিও মই দি দিছোঁ, আৰু অলপ পানী দিছোঁ, যিমানখিনি দৰকাৰ হয়, বেছি পানী দিয়া নাই। কোমোৰা আছে, কোমোৰা এনেই পানী এৰিব, সেইকাৰণে বেছি পানী দিলে আকৌ পিছলৈ পূৰা পানী হৈ যাব, সেইকাৰণে একেবাৰে কম পানী দিছোঁ। আৰু এতিয়া 5-6 চিটিমান মই মৰাই লৈছোঁ, তাৰপিছত মই এতিয়া খুলিছোঁ। এয়া চাওকচোন কিমানে ধুনীয়া হৈছে। অকল এইটোৰেই ভাত খাব পাৰি, আৰু অলপ মানে গেছত উতলাই ল'লে আৰু অলপ ধুনীয়া হৈ যায়। আৰু এয়া চাওক গোটেইখিনি সিজিও গ'লগৈ আৰু খুব ধুনীয়া হৈছে। এই ধৰণে ৰেচিপিটো বনালে ৰাতি কেতিয়াবা একেবাৰে হাতত সময় নাথাকে, মই তেতিয়া এই ধৰণে 1-pot ৰেচিপি বনাওঁ, একেবাৰে শ্বৰ্টকাট ৰেচিপি বনাওঁ। খাবলৈও ভাল লাগে, অকল এটা বস্তুৰেও হৈ যায়। আৰু এতিয়া গৰম গৰম একফালে ভাত আৰু একফালে এইটো পাতি পেলাই লগে লগে হৈ যায়গৈ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, ৰেচিপিটো কিমান মানে ইজি হৈছে। আৰু তাৰ লগত এটা মই আমলেট ল'ম, আৰু একেবাৰে শ্বৰ্টকাট ৰেচিপি। যি ধৰণে শ্বৰ্টকাট কৈছোঁ সঁচাকৈ একেবাৰে শ্বৰ্টকাট ৰেচিপি। কেনেকুৱা লাগিছে? যে ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি দিব।